সদস্যবৰ্গ লৈ মোৰ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ইয়াত উপস্থিত থকা প্ৰতিজন নাগৰিক বা প্ৰতিজন শুভাকাংক্ষী লৈ মোৰ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যোৱাকালি মই এখন চিঠি পাইছিলোঁ, মিণ্টু দে মোলৈ দিছিলে, প্ৰেৰণ কৰিছিলে যে ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ হিচাপে স্থানৰ নাম এতিয়া সভাৰ উদ্দেশ্য ব্যাখ্যা আমি যিখন আজি মহান উদ্দেশ্যলৈ আগবাঢ়ি গৈছোঁ, এই সভাখন কিয় অনুষ্ঠিত কৰা হৈছে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিব আমাৰ জিলা সমিতিৰ সম্পাদক সৰ্বদিন নদী ডাঙৰীয়া। শিক্ষা জীৱনৰ শেষ মুহূৰ্তলৈকে জীৱনৰ শিকিবলগীয়া বাকী থাকে, কৰণীয় বোধ থাকে। গতিকে এইখিনি ক্ষেত্ৰত যিসকল আমাৰ উদীয়মান যুৱক আছে, যুৱতীসকল আছে, আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আমিও এটা সভাত কালিকৈ এই সংগঠনৰ পৰা অৱসৰ ল'ব লাগিব। যিহেতু যিসকল উদীয়মান যুৱক যুৱতী আছে তেওঁলোকে আমাৰ জাতিটোক ৰক্ষা কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ যি বলিষ্ঠ ভূমিকা ল'ব লাগিব, জাতিটোক আগুৱাই নিয়াৰ প্ৰয়াস কৰিব লাগিব, জাতিটোক মাৰ্গদৰ্শন হিচাপে জাতিটোক জাতীয় জ্বলন্ত সমস্যাবিলাক সমাধানৰ কাৰণে ব্যৱস্থা ল'ব লাগিব। আমাৰ কি হৈছে, আমাৰ ইয়াত কেৱল মাত্ৰ আমাৰে নহয় সকলো জাতি জনগোষ্ঠীৰ আমি এতিয়া বৰ্তমান যিটো দেখিছোঁ, আধাৰ কাৰ্ডৰ বায়োমেট্ৰিকৰ প্ৰব্লেম আছে, চৰকাৰী আঁচনি পোৱা নাই, ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হৈছে, বেংকত একাউণ্ট খুলিব পৰা নাই, বহুত সমস্যা আছে। গতিকে এইবিলাকৰ কাৰণে চৰকাৰে আজি মানে শুই আছে। কুম্ভকৰ্ণৰ নিদ্ৰাত থকা চৰকাৰখনক সজাগ কৰিবৰ কাৰণে আমাৰ এই দল সংগঠনৰ কাম। আমি প্ৰেচাৰ গ্ৰুপ হিচাপে আমি কাম কৰিব বিচাৰোঁ। আমি তেওঁলোকক ক'ব বিচাৰিম যে আমাৰ এই সমস্যা আছে, কি যিহেতু চৰকাৰে যেতিয়ালৈকে আপুনি চিঞৰ বাখৰ নকৰে আৰু অসমত থকা প্ৰতিটো জাতিৰ সমস্যা যেতিয়ালৈকে চিঞৰ বাখৰ হোৱা নাই, যেতিয়ালৈকে আন্দোলন হোৱা নাই, আজিলৈকে কোনো পোৱা নাই, কোনো দিব নিবিচাৰে। গতিকে আজিৰ এই সভাই আমি অহা যি 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 15, 16 আৰু 17 মাৰ্চত আমি এই স্থানত বিপুলভাৱে এই আমি আয়োজন কৰিছোঁ। আপোনালোকৰ পূৰ্ণ সহায় আৰু সহযোগিতা কামনা কৰিছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকৰ প্ৰতিটো মুহূৰ্তত আপোনালোকৰ সহায় সহযোগিতা আমি পাম। কেৱল মাত্ৰ আপোনালোকে আজি যিখন সমিতি হ'লে সমিতিয়ে গৈ পেলাই আমি যদি ঘূৰা ঘূৰি গৈ থাকোঁ, ফোনত হাই হেলা কৰি থাকোঁ, এইবিলাক নহ'ব। আমি ফিজিকেলি সহায় কৰিব লাগিব, শাৰীৰিকভাৱে আমি আহিব লাগিব, কামো কৰিব লাগিব, দেখা সাক্ষাৎ কৰিব লাগিব, বহুত কাম আছে। আৰু বস্তুটো বৰমুৰা মিৰিপথাৰ স্থিত ডক্টৰ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় আৰু এই সভাত আমি এখন অভ্যৰ্থনা সমিতি গঠন কৰিছোঁ। সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তিনিচুকীয়া জিলা সমিতিৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশনখনি আমি আৰু লগতে 6খন আঞ্চলিকৰ 10ম দ্বিবাৰ্ষিক অধিৱেশনখনি আমি ডক্টৰ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত কৰিবলৈ বাবে অহা ইংৰাজী 15 আৰু 16 মাৰ্চত দিন ধাৰ্য কৰা হৈছে। গতিকে আজিৰ এই সমিতিয়ে অভ্যৰ্থনা সমিতিৰ মূল দায়িত্ব হিচাপে শ্ৰী অৰুণজ্যোতি মৰাণক সভাপতি হিচাপে লৈ আমি সমিতিখন গঠন কৰিছোঁ। গতিকে আহি থকা দিনত যি আমি কাৰ্যসূচী সফল ৰূপায়ণৰ ক্ষেত্ৰত আমি আগবাঢ়ি যাম। আমি প্ৰতিটো জাতি জনগোষ্ঠীৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আমি আমাৰ আজি এই সভাখনত যিখন আমি অভ্যৰ্থনা সমিতি গঠন কৰিছোঁ, এই সভাত তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক শ্ৰী দীক্ষিত বেজবৰুৱা, লগতে ভোজপুৰী সমাজৰ বিশিষ্ট সমাজসেৱক চন্দন মাল্লা, নাথযোগী ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক কেন্দ্ৰীয় সমিতি শ্ৰী ৰাজেন্দ্ৰ নাথ, সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সমিতিৰ ক্ৰীড়া সম্পাদক অনুপ বিশ্বাস, সহকাৰী সাধাৰণ সম্পাদক শ্ৰী অশোক নাথ, সহকাৰী সাধাৰণ সম্পাদক শ্ৰী স্বপন দাসকে প্ৰমুখ্যে কৰি ধৰি জিলা সমিতিৰ দেৱাংশু ৰয়, প্ৰমেশ দাস, গোপাল মজুমদাৰ, আমাৰ সম্পাদক সুপ্ৰজিত নন্দী, আমাৰ মাজত উপস্থিত আমাৰ শিক্ষক শ্ৰী ৰবীন্দ্ৰ দত্ত ছাৰ প্ৰমুখ্যে কৰি আমাৰ আৰু এজন শিক্ষক আহিছে, তেখেতে জাতিপ্ৰেমী, আমাক সহযোগ কৰিবৰ কাৰণে শ্ৰী উত্তম পাল ডাঙৰীয়াকে প্ৰমুখ কৰি আহিছে আৰু স্থানীয় বিশিষ্ট ৰাইজসকল আহিছে। গতিকে আজি এই চকতে সকলোলৈকে আমি বাঙালী যুৱ ফেডাৰেশ্যনৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাব বিচাৰিছোঁ আৰু আহি থকা যি আমাৰ কাৰ্যসূচী আছে, এই কাৰ্যসূচী সফল ৰূপায়ণ কৰিবৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ লগতে বিভিন্ন দল সংগঠনৰ সহায় সহযোগিতা আমি একান্তভাৱে কামনা কৰিছোঁ। ধন্যবাদ। জয় অসম। শইকীয়াবাসী ৰাইজক আমি জনাব পাই বহুত সুখী হৈছোঁ যে আজি আমাৰ সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তিনিচুকীয়া জিলা সমিতিৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন আৰু 6খন আঞ্চলিকৰ 10ম দ্বিবাৰ্ষিক অধিৱেশন আমি ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত বা বৰমুৰা মিৰিপথাৰত আমি অনুষ্ঠিত কৰিবলৈ আমি ওলাইছোঁ। অহা মাৰ্চ মাহৰ 15, 16 আৰু 17 তাৰিখত আমি আশাবাদী আছোঁ যে আমাৰ সংগঠনে আশাবাদী যে আমি ছয়খোৱা আৰু তিনিচুকীয়া জিলাত
বসবাস কৰা বিভিন্ন জাতি দল সংগঠনে আমাৰ এই প্ৰগ্ৰাম সহযোগ কৰিব। তাৰ কাৰণে আমি আশাবাদী। ইয়াৰ লগতে আমাৰ তিনিচুকীয়া জিলাত যিমান বিভিন্ন দল সংগঠন আছে আমি অনুৰোধ কৰিছোঁ তিনিচুকীয়া জিলা সমিতিৰ দ্বাদশ দ্বিবাৰ্ষিক অধিৱেশন আৰু চৈকো আঞ্চলিক সমিতিৰ দশম দ্বিবাৰ্ষিক অধিৱেশনৰ যি আজি অভ্যৰ্থনা সমিতি গঠনৰ সভা আছিলে। আজিৰ এই সভাত আমি অহা ইংৰাজী মাৰ্চৰ 15, 16 আৰু 17 মাৰ্চ তাৰিখে আমি অধিৱেশনৰ 3দিনীয়া কাৰ্যসূচী ঘোষণা কৰিছোঁ। ইয়াৰ লগতে এই সভাৰ সভাপতি হিচাপে অৰুণজ্যোতি মৰাণ ডাঙৰীয়া আৰু কাৰ্যকাৰী সভাপতি অজিত দেৱনাথ ডাঙৰীয়া আৰু সম্পাদক সুব্ৰজিৎ নন্দী আৰু দেৱাংশু ৰয়লৈ এখন শক্তিশালী সমিতি গঠন কৰা হৈছে। আৰু এই অধিৱেশনখনিত সকলো জাতি জনগোষ্ঠী সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। জয় আই অসম।